सीआरपीएफ के डीजी जीपी सिंह आज कोकराझार के राभापाड़ा स्थित शहीद जवान प्राणेश्वर कोच के घर पहुंचे। शहीद जवान को श्रद्धांजलि अर्पित करने के बाद जीपी सिंह ने परिवार के सदस्यों से मुलाकात कर सरकार की तरफ से हर संभव मदद का आश्वासन दिया। उन्होंने कहा कि सरकार की तरफ से उन्हें जो भी वादा किया गया है वह सारी सुविधाएं उन्हें मिलेंगी। साथ ही परिवार के एक सदस्य को सरकारी नौकरी भी मिलेगी। जीपी सिंह ने इस दौरान शहीद जवान के 5 साल के बीमार बेटे के इलाज और उसकी पढ़ाई का खर्च उठाने का भी वादा किया। झारखंड में नक्सल विरोधी अभियान के दौरान असम के वीर जवान प्राणेश्वर कोच शहीद हुए थे। कॉन्स्टेबल प्राणेश्वर कोच जो 16 जुलाई तारीखे झारखंड राज्य बोकारो जिलात एटा नक्सल विरोधी अभियानत मुठभेड़ হৈছিলে। সেই মুঠভেড়ত গুলিয়াগুলিত তেখেতে এটা নক্সলি মাৰিছিলে, কিন্তু সেই গুলিয়াগুলিত তেখেতৰ নিধন হ'ল। তেখেত বীৰগতি প্ৰাপ্ত কৰিছে। আমি আজি কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ ফালৰ পৰা আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল ফালৰ পৰা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় তেওঁলোকক আৰ্থিক হওক অন্যথা হওক আমি দিবলৈ সাজু। ইতিমধ্যে প্ৰচেছটো আৰম্ভ কৰা হৈছে। কৰুণামূলক এপইণ্টমেণ্টৰো আমাৰ ব্যৱস্থা আছে। সেইটো আমি ঘৰৰ মানুহৰ লগত পৰিয়ালৰ মানুহৰ লগত কথা পাতি ব্যৱস্থা কৰাই দিম। আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল সদায় তেওঁলোকৰ লগত আছে আৰু যিটো দৰকাৰ হ'ব এই বিষয়ে আমি সদায় তেওঁলোকক সহায় কৰি থাকিম। কিবা ক'ব লগা আছে নেকি বুলি মোক সুধিছে। তাৰপিছত মই ক'লোঁ যে মোৰ ল'ৰাটোৰ ভিতৰত চাকৰি লাগে, ল'ৰাটোৰ বদলি। কাৰণ ইয়াৰ আগত সিহঁতে মোৰ ল'ৰাক যি 17 তাৰিখত আহিছে, ঘটনাটো 16 তাৰিখত হৈছিল ন। 17 তাৰিখত আহি পাই মোক ডেড বডিটো মোক জিমা দিয়াৰ সময়ত সিহঁতে নিজে কৈছিল উপযুক্ত ল'ৰা আছে নেকি বুলি মোক সুধিছিল। মই আছে, ল'ৰাটো এজন পিউ পাছ কৰা আছে, হায়াৰ ছেকেণ্ডেৰী পাছ। মোৰ এটা ল'ৰাটো যিকোনো চাকৰি দিব ব্যৱস্থা কৰিব। আৰ্থিক সাহায্যৰ কথাটো কৈছে আমাৰ চৰকাৰৰ তৰফৰ পৰা, আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি পাব লগা আছে এইটো পাব, চিন্তা কৰিব নালাগে। আমি এতিয়া আৰম্ভ কৰিম বুলি কৈছে। ছাৰে আমাৰ ঘৰত আহি পাইছে, আমাক খবৰ ল'ব আহিছে। এতিয়া মই বহুত ভাল লাগছে আৰু এতিয়া ছাৰে কৈ দিছিল আৰু এটা সুবিধা চৰকাৰৰ পৰা সুবিধা দিব আৰু ছাৰে কৈছে আৰু মাটিৰ কাৰণে কিবা এইটো কথাটো কৈছিল আৰু